বিটিআৰ এলেকাবাসী তথা অসমীয়া ৰাইজক মই নমস্কাৰ জনাইছোঁ সমাজবাদী পাৰ্টিৰ তৰফৰ পৰা। বিটিআৰ ইলেকশ্যন হ'ব এইটো ঘোষণা হৈছে ইতিমধ্যে, আৰু আমি সমাজবাদী পাৰ্টি অসমে এইবাৰ বিটিআৰ ইলেকশ্যনত আমি 12জন প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছোঁ, আৰু আজি এই টিকট বিতৰণৰ যি ব্যৱস্থা, এই ব্যৱস্থাটো আমি আনুষ্ঠানিকভাৱে অলপ পিছতে আমি কৰিম। গতিকে আজি বিটিআৰ ইলেকশ্যনত সমাজবাদী পাৰ্টি এই প্ৰথমবাৰৰ বাবে যি কিয় কৰিবলগীয়া হৈছে, এইটো কথা হ'ল যে বিটিআৰ আগতে BTC আছিল আগতে, আৰু এতিয়া বিটিআৰ, এই বিটিআৰৰ যি কাৰণত 6 শিডিউলৰ যি কাৰণত ডেভেলপ হ'ব লাগিছিল তাৰ হোৱা নাই, তাৰ জনসাধাৰণৰ যিখিনি উন্নয়ন হ'ব লাগিছিল, আৰ্থ সামাজিক উন্নয়ন হ'ব লাগিছিল, হোৱা নাই। ইয়াতে হৈছে কি হৈছে, বিটিআৰত যে বিশেষকৈ দুটা দলৰ মাজত এতিয়া তেওঁলোকৰ প্ৰতিযোগিতা চলি আছে। অৰ্থ সংগ্ৰহৰ প্ৰতিযোগিতা হৈছে, বিভিন্ন দুৰ্নীতিৰ অভিযোগ হৈছে। এইটো দলে BPFৰ দুৰ্নীতিৰ কথা UPFLে কৈছে, UPFLৰ দুৰ্নীতিৰ কথা কৈছে। গতিকে প্ৰত্যেকে দুৰ্নীতিৰ পৰা বাচিবৰ কাৰণে বিজেপিৰ শৰণাপন্ন হোৱা যেন আজি BTCত আমি দেখিবলৈ পাইছোঁ। গতিকে জনসাধাৰণৰ যিখিনি ব্যৱস্থা, যি সমস্যা, যি উন্নয়ন, এই উন্নয়ন এটা স্থবিৰভাৱে দেখা গৈছে। গতিকে সকলোৰে সমান অধিকাৰ লাগিব, সমবিকাশ হ'ব লাগিল আৰু এইটো কথাটো সমাজবাদী পাৰ্টীয়ে বিচাৰে, ধৰ্ম নিৰপেক্ষ হিচাপে আগবাঢ়ি যাব বিচাৰে। আৰু সেইকাৰণে আজি সমাজবাদী পাৰ্টীয়ে মানে বিচাৰিছে যে বিটিআৰ এইটো ডেভেলপ হওক, সঁচা অৰ্থত ডেভেলপ হওক, উন্নয়ন হওক, আৰু মানুহে সুবিধা সহযোগ পাওক। মেডিকেলতে হওক বা বিভিন্ন শিক্ষাৰ ক্ষেত্ৰতে আজি কি হৈছে, দুৰৱস্থা হৈছে, সাধাৰণ মানুহৰ কোনো ডেভেলপ হোৱা নাই। গতিকে এই কথাটোকে আমি চাব বিচাৰিছোঁ। আজি বিটিআৰত কি হৈছে, আজি বিটিআৰ 6 শিডিউল আণ্ডাৰ ব্লক এণ্ড বেল্ট আছে। এই ব্লক এণ্ড বেল্টত আণ্ডাৰ চেপ্টাৰ 10 অফ দি আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন মতে কোনো ট্ৰেন্সফাৰ হ'ব নোৱাৰে, ইভেন চৰকাৰেও নোৱাৰে। কেনেকৈ চৰকাৰে দিলে ট্ৰেন্সফাৰ কৰি, আদানীক কেনেকৈ দিব পাৰিলে? আৰু তাৰ কাৰণে UPFLে কিয় ক'ব পৰা নাই, বা BPFেও কিয় ক'ব পৰা নাই যে এইটো দিব নোৱাৰে নহয়? কিয় ক'ব পৰা নাই? এই কাৰণে পৰা নাই, তেওঁলোকৰ ভয় আছে, তেওঁলোকৰ ফাইলবিলাক খুলি দিব পাৰে। UPFলে ক'ব পৰা নাই, আজি UPFL কিয় নিমান হৈছে? গতিকে এই কথাবিলাকে চাব লাগিব। গতিকে এতিয়া কথাটো হৈছে কি, যে বিটিআৰত যদি ডেভেলপ কৰিব লগা হয়, বিটিআৰত যিখিনি মানুহ আছে, সকলো জনগোষ্ঠীৰ মানুহ, এই সংখ্যালঘুৱে হওক বা বড়ো জনগোষ্ঠীয়ে হওক, আদিবাসীয়ে হওক, সকলোৰে এটা সমিলমিলৰ গঠন বিটিআৰ গঠন হয়, আৰু এইটো আগবাঢ়ি যায়। গতিকে কিন্তু কথাটো হৈছে যে বিটিআৰৰ যিটো ৰাজনৈতিক যে এটা প্ৰভাৱ, বিটিআৰৰ যি উদ্দেশ্যত ডেভেলপ হৈছিল, BPFে যি উদ্দেশ্যত কৰিছিল, UPFলে যি উদ্দেশ্য, তেওঁলোকৰ উদ্দেশ্যৰ বাহিৰত গৈছে, জনসাধাৰণৰ স্বাৰ্থত বাহিৰত গৈ কাম কৰিছে। গতিকে আমি বিচাৰিছোঁ যে জনসাধাৰণৰ উন্নতি সঁচা অৰ্থত হওক, জনসাধাৰণে আগবাঢ়ি যাওক, আৰু আমাৰ যিখিনি মানুহ আছে তাতে সকলোকে নিৰাপত্তা লাগিব, ডেভেলপ লাগিব। সেইটো আমি সকলোৰে একো উন্নয়ন বিচাৰিছোঁ, আৰু সেইকাৰণে আমি সমাজবাদী পাৰ্টীয়ে এইবাৰ এই সঁচা অৰ্থত এই ধৰ্মৰ যুদ্ধত আমি ৰণসিঙা বজাব বিচাৰিছোঁ, আমি পাঞ্চজন্য বজাব বিচাৰিছোঁ, যে আমি সততাৰে, ধৰ্ম নিৰপেক্ষতাৰে আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু আমি সকলোকে BTCৰ BPFকে হওক, UPF সকলে আহক আপোনালোকে, কাৰণ যিটো অৰ্থত আজি মানে BTC গঠন হৈছে, সেই উদ্দেশ্য আজি নাই। আপোনালোকে আহক, আমি সমিল মিলি আগবাঢ়োঁ, BTC ডেভেলপ কৰোঁ। সেইকাৰণে সেই আহ্বান লৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আজি চাওক, আজি BTC কাক কৰিব? এইফালে কি হৈছে, তেওঁলোকে কোনো ধৰণৰ উচ্ছেদ হ'ব এতিয়া BTC কিছুমান জেগাত, কিন্তু কোৱা নাই, তেওঁলোকে একো বিৰোধিতা কৰা নাই বা কি ধৰণৰ, কিন্তু বনিয়া গোষ্ঠীৰ স্বাৰ্থত আজি BTC এৰিয়াৰ মাটি লাহেকৈ কি কৰিব, বেলেগ জনগোষ্ঠী বুলি কৈ আনি লিজত দিব ব্যৱসায়। কাৰণ এইখন বিজেপি চৰকাৰ হৈছে ব্যৱসায়ৰ চৰকাৰ, এই ব্যৱসায়ৰ স্বাৰ্থত কাম কৰা চৰকাৰ, কাৰণ তেওঁলোকৰ সুবিধাৰ কাৰণে বিজেপি চৰকাৰে কাম কৰে। গতিকে আজি এই BPF মানুহখিনি মানে BTCত থকা যিকোনো BPF মানুহৰ কিন্তু ভৱিষ্যত অন্ধকাৰৰ ফালে গতি কৰি আছে। তেওঁলোকে বুজা নাই, তেওঁলোকে চাই আছে যে আমাক BPFে কাম কৰি দিব, আমাক UPFলে কাম কৰি দিব। নেভাৰ, কেতিয়াও নকৰে। তেওঁলোকৰ আজিকালি পদলেহনকাৰী বিজেপিৰ
আৰু এইফালে কংগ্ৰেছৰ কথা মই ক'বলৈ গৈছোঁ যে কংগ্ৰেছ এনেকুৱা এটা দল যে তেওঁলোকে বিচাৰে যে মাইনৰিটিৰ আমি বহুত কৰিম বা হেৰি কৰিম, মিছা কথা। এইবিলাক BTC এৰিয়াৰ যিবিলাক BTC বা বড়ো মানুহ সেইবিলাক উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে কংগ্ৰেছৰ যিজন নেতৃত্ব প্ৰদ্যুৎ বৰা তেখেতে কেছ কৰিছে হাইকোৰ্টত আৰু উচ্ছেদৰ অৰ্ডাৰ হৈ আছে। গতিকে কংগ্ৰেছে উচ্ছেদ বিচাৰিছে। এই কথাটো মানুহখিনি কিন্তু মিছা কথা কৈ আছে। আজি কংগ্ৰেছৰ সেইজন মানুহ প্ৰদ্যুৎ বৰা মানুহজন, তেওঁ কংগ্ৰেছৰ PAC, যিটো কংগ্ৰেছৰ নীতি নিৰ্ধাৰণ কমিটিৰ মানে তেওঁ গেষ্ট সদস্য, আমন্ত্ৰিত সদস্য। তেওঁহে কংগ্ৰেছৰ এইবিলাক নীতি নিৰ্ধাৰণ কৰিব আৰু তেওঁ এইটো কৰি আছে। ইফালে কৈ আছে যে মাইনৰিটিক আমি হেৰি কৰিম। গতিকে তেখেতসকলক ঠগাৰ কাৰণে এটা বিৰাট ষড়যন্ত্ৰ হৈছে। এই ষড়যন্ত্ৰটোক আমি মানে দেখুৱাই দিবৰ কাৰণে, ৰাইজক কিনো হৈছে দেখুৱাই দিবৰ কাৰণে ৰাইজক সজাগ সচেতন কৰি যাতে BTCত উন্নয়ন হয় তাৰ কাৰণে বাধ্য কৰাবৰ কাৰণে আমি সমাজবাদী পাৰ্টি প্ৰকৃত অৰ্থত থিয় হৈছোঁ, সঁচা অৰ্থত থিয় হৈছোঁ। আৰু আমি ভাবিছোঁ, আমি গম পাইছোঁ যে আমাৰ দললৈ ইতিমধ্যে বহুত মানুহ আহিছে, বহুত টিকেট বিচাৰি আহিছে আৰু এতিয়াও আহি আছে। সদ্যহতে আমি 12টা টিকট আমি ইয়াতে দিয়াৰ সিদ্ধান্ত লৈছোঁ, কিন্তু এতিয়া BTCৰ পৰা আহিছে যে টিকট হ'ব নেকি। গতিকে কথাটো হ'ল ৰাইজৰ আমাৰ যিটো ইণ্টাৰনেল যিটো হেৰি সংগঠন, এই সংগঠনটো বিয়পি পৰিছে আৰু এতিয়া সঁচা অৰ্থত BTC এৰিয়াৰ বহুত মানুহ আমাৰ লগত যোগাযোগ কৰিছে আৰু আমি ভাবিছোঁ যে আমি ইতিমধ্যে আমি 2-3টা মানত জয় হোৱাটো আমি প্ৰমাণ পাইছোঁ আৰু ইতিমধ্যে আমি বহুত ৰাইজে আহিছে। আমি ভাল এটা ৰিজাল্ট দিয়াৰ কাৰণে আগবাঢ়ি যাওঁ আৰু আমি ৰাইজক সজাগ কৰিম আৰু ৰাইজে ৰজা, জনতাই জনাৰ্দন। গতিকে ৰাইজে বুজি পাব যে আচল অৰ্থত কি আৰু সমাজবাদী পাৰ্টিক আমি কিয় ভোট দিব লাগে। ৰাইজক মই আহ্বান জনাইছোঁ, আপোনালোক আগুৱাই আহক। আপোনালোকে এইবিলাক ব্যৱসায়বিলাক বন্ধ কৰক। তেওঁলোকে মিছা কথা কৈ আপোনালোকক ভুলালে। গতিকে আপোনালোকে সঁচা অৰ্থত হওক, আপোনালোকৰ শক্তি দেখুৱাওক, গণতন্ত্ৰৰ অধিকাৰ পূৰা হেৰি কৰক। আপোনালোকে হেৰি কৰক, বহুত শিক্ষিত মানুহ আপোনালোক। গতিকে আপোনালোকে আহি সমাজবাদী পাৰ্টিক ভোট দি জয়যুক্ত কৰক আৰু সমাজবাদী পাৰ্টি আগুৱাই যোৱাৰ কাৰণে আপোনালোকে আগুৱাই আহক, তাকে আহ্বান জনাইছোঁ BTCবাসীক। ধন্যবাদ। আমাৰ BTC গোটেই এৰিয়াৰ আমাৰ যিজন ইনচাৰ্জ টেংলুং মুছাৰী মহোদয়, তেখেতে নেতৃত্বত BTCৰ সংগঠন হৈ আছে, আগবাঢ়ি আছে আৰু এই ক্ষেত্ৰত তেখেতৰ যি বক্তব্য ইয়াতে আপোনালোকৰ ওচৰত দাঙি ধৰিম। खुलुमबाय दिनै मिडिया लोगोमसिन आरो BTCनि जेसेबांनाखि नायग्रा बिथांमोननिसिमबो दिनै जों समाजबादि पार्टिया जों जिखिनि बियाबावहाय जोङो बिजाथि महरै होनो थिखानाय लादोंमोन, बे हिसाबै जोङो जोंनि बिजाथिफोरनो जों टिकेटखौ दिनै रानना होनाय जागोन। रानना होनायनि सिगांनो जोङो माखासे जोंनि केन्डिडेटफोरखौ खावलायो जाहाथे जोंनि केन्डिडेटआ मोजाङै, बिजाथिफोरा मोजाङै मोजां माने नमिनेसनखौ होनो हाथों। बेजों लोगोसे जोंनि बिजाथिफोरा जै जागोनखौ जों आसा खालामदों आरो गासैबो बिथिङावनो बिथांमोना टारगेट लादों मोजाङै मावलांनो थाखाय, समाजनि थाखाय जि जोंनि समाजावहाय उनफिननां थानाय जेसेबांनाखि खामानि दं बेफोरखौ मावफुंनो थाखाय आरो समाजनि थाखाय गासिबो समाजावहाय जिखिनि उनफिननो थानाय बे खामानिफोरखौ मावगोन होननानै बिथांमोना बिजन फकास खालामनानैहाय बिजनखौ लानानैहाय खामानि मावदों। दिनै समाजबादि दला ओरैबायदि मोनसे दल, माने बुहुमावनो बुंनो थाङोब्ला माने ससियलिस्ट पार्टि होनना बुङो, बुहुमावनो बुंनो थाङोबा जेराव जों गोरिब गुन्द्रा न'खरनि आरो जायफोरा गोलैसोना थानाय, गोबां माने मावनो गोनां हाबाफारि थानाय, जेरै जोंना माखासे जौगाथाय बिथिङावनो होन, जोंनि फरायनायनि बिथिङावनो होन, बैफोरखौ माखासे सरकारफोरा दिनै मावनो हायैलाय मावबोदोंमोन बिथांमोना जेसेबांनाखि मावबोनांगौ, खिन्थु माखासे थालांदों। खिन्थु दा दिनै समाजबादि पार्टिनिफ्राय जोङो मोनसे जोंनि जिखिनि जोङो बिजाथि बेवहाय कनस्टिटुवेन्सियावहाय जों बिजाथि थिखोदों, बै बिजाथिफ्रा जै जानानै बैफोर खामानिखौ आबुं महरै मावना होगोन होननानै जोङो आसा खालामदों आरो जोङो बे टारगेटबो लादों दि जों मावना होथारगोन होननानै। समाजबादि पार्टि होनना बुङोब्लाथ' मिन्थिखायो नोंथांमोना, समाजबादि पार्टिया जेरै समाजावहाय सुबुंफोरजों गोरोबनानै थानाय, गोरिब गुन्द्रा जाथि खुनु धोरोम बेजों लोब्बा गैया, जे बयहाबो मोन्थाय दं थांना थानायनि। बे हिसाबै गासैबो सुबुङानो माने मोन्थायखौ लानानै थांना थानांगौ बे बुहुमावहाय। बे हिसाबै जोङो समाजबादि पार्टिया मावलाङो। आं जोबोद गोजोननाय मोनदों दि बिथां अखिलेश यादव बिथां नेशनेल प्रेसिडेन्ट आरो जोंनि स्टेट प्रेसिडेन्ट जोंना ब्रजेन कुमार हेन्डिक्वेसार आरो लोगोसे जोंनि माखासे
खामानि मावग्रा स्टेट सेक्रेटारि आरो भाइस प्रेसिडेन्ट बिथांमोनखौबो आरो आंजों लोगोसे मावफानाय BTC आवनो बिथां जोंहा चिरां डिस्ट्रिक्टनि सेक्रेटारि बैकुन्ठ ब्रह्म आरो बेजों लोगोसे दङ जोंहा बिथाङा फैफायाखै शाहजाहान आली आखान बिथांमोनखौबो आं गोबाङैनो साबायखर जासियो जाहाथे जोंजों बुहुत जोंनि खामानियाव हेल्प होनायनि थाखाय दिनै जोंनि समाजबादि बे टिकेटखौहाय जोङो राननानै होसिगोन केन्डिडेटफोरनो जेसेबांनाखि नमिनेसनखौ खोनानो मोननाय हिसाबै बा डिक्लेयार होनाय हिसाबैहाय गभर्नमेन्टआ स्टेट इलेक्सन कमिसन अफिसनिफ्राय माबायावहाय सेप्तेम्बराव नमिनेसन दङ बेखौ बे हिसाबै आङो दिनै लाना थांनानै ओजोंहाय रानना हैनोसै धन्यबाद गोजोनथोंसै BTADৰ আমাৰ ৰাইজক সমাজবাদী পাৰ্টি অসমৰ তৰফৰ পৰা আমি সম্ভাষণ জনাইছোঁ আগন্তুক যি পঞ্চম পৰিষদীয় নিৰ্বাচন আহি আছে এই নিৰ্বাচনত সমাজবাদী পাৰ্টিয়ে আপোনালোকৰ মাজত আহি উপস্থিত হৈছে বহুত আশা আৰু সপোনৰ যি BTAD গঢ়াৰ কথা আছিলে 2003 চনৰ পৰা আৰম্ভ হোৱা BTADৰ যি শান্তি চুক্তি তাৰ পিছৰ পৰা যিটো আৰম্ভ হৈছে সেই আৰম্ভ হোৱা আজি 20 বছৰ পাৰ হৈ যোৱাৰ পিছতো কিন্তু তাৰ BTADৰ যিটো জীৱন যাত্ৰা সেই জীৱন যাত্ৰা সফল এতিয়াও হোৱা নাই এতিয়াও স্বচ্ছতা তাত আহি পৰা নাই যিমানে দিন গৈ আছে সিমানে তাৰ ৰাজনীতিত কেৰণ আহি আছে সিমানে ৰাজনৈতিক জটিলতাই দেখা দি আছে তাত দুৰ্নীতি এতিয়া এক সপনি পুতিছে খুব গভীৰভাৱে সপনি পুতিছে এনেকুৱা এক পৰিপ্ৰেক্ষিতত যদি BTADৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ যিটো জীৱনধাৰাৰ সলনি কৰাৰ যিটো প্ৰেক্ষাপট সেই প্ৰেক্ষাপট নিৰ্মাণৰ কাৰণে এটা নতুন দলৰ আটাইতকৈ প্ৰয়োজন অনুভৱ কৰা হৈছে আৰু এই ক্ষেত্ৰত আমাৰ সমাজবাদী পাৰ্টি যদিও ইয়াত আমাৰ নতুন হিচাপে আৰু নতুন ক'ব গ'লে আমাৰ আজি নতুনকৈ পুনৰ্জন্ম লোৱাৰ নিচিনাকৈ হৈছে আজি 7 মাহ হৈছে সমাজবাদী পাৰ্টি ইয়ালৈ অহাৰ আজি 7 মাহ আগৰ 7 মাহ মাত্ৰ হোৱা এই পাৰ্টিটোৱে বিগত সময়খিনিত যথেষ্ট আমাৰ উন্নতি কৰিব পাৰিছে আশাপ্ৰদ তেওঁলোকে সফলতা আনিব পাৰিছে আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল সেই পঞ্চায়ত নিৰ্বাচনে সমাজবাদী পাৰ্টিৰ প্ৰতিজন সদস্যক উজ্জীৱিত কৰি তুলিছে যাৰ ফলত আজি আমি খুব কম সময়ৰ ভিতৰতে আমি প্ৰস্তুতি চলাই সমাজবাদী পাৰ্টিয়ে BTADত আমি আমাৰ প্ৰাৰ্থিত্ব দিবলৈ আজি আগবাঢ়ি আহিছোঁ আজি এই আমাৰ সংবাদমেলত আমাৰ সমাজবাদী পাৰ্টিয়ে BTADৰ কোকৰাঝাৰত আপোনাৰ 4খন সেই আছে 4টা সমষ্টিত দিয়া হৈছে এইপিনে আপোনাৰ টোটেল আমাৰ 4খন জিলাৰ 12টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব দিয়া হৈছে তাৰ ভিতৰত ক'ব গ'লে চিৰাঙত আমাৰ 3টা আছে তাৰপিছত আমাৰ ইপিনে বাস্কাত 2টা আছে ওদালগুৰিত আমাৰ 3টা সমষ্টিত প্ৰাৰ্থী দিয়া হৈছে এই প্ৰাৰ্থীখিনিক জয়যুক্ত কৰি অনা আমাৰ মূল আমাৰ যিটো সেনানী সেই সেনানী হ'ল আপোনাৰ ইয়াৰে BTADৰ যিখিনি ৰাইজ আছে তেওঁলোকে আমাৰ এই সদস্যসকলক জয়যুক্ত কৰি আনিব আমি আশা ৰাখিছোঁ কাৰণ সমাজবাদী পাৰ্টিয়ে এতিয়া BTADৰ শেষ আশা বুলি আমি ক'ব পাৰোঁ এতিয়া আমি যদি চাব যাম BPF বা UPPL বা আমাৰ যিটো BJP তেওঁলোকে আচলতে ইটোৱে সিটো দলৰ মুখৰ পিনে চাই আছে ৰাইজৰ মুখৰ পিনে চোৱা নাই ৰাইজে কি কৰি আছে ৰাইজে কি পাব লগা আছে ৰাইজৰ অভাৱ অভিযোগ কি আছে সেই সম্পৰ্কে তেওঁলোকে চিন্তা চৰ্চা কৰা সলনি সেই তাৰ খাতিয়ান লোৱাৰ সলনি তেওঁলোকে ইটো দলৰ পৰা সিটো দলৰ মুখৰ পিনে চাই আছে আৰু কোনে কাৰ লগত কেনেকৈ সংগঠিত হৈ পেলাই ৰাইজক ঠগাই হ'লেও এতিয়া বৰ্তমান তেওঁলোকে ইণ্ডিভিজুৱেলি প্ৰতিটো দলে কৰিছে ইণ্ডিভিজুৱেলি তেওঁলোকে তাত যিটো প্ৰতিদ্বন্দ্বিতা কৰিছে কিন্তু ইয়াৰ পিছৰ দেখা যাব যোৱাবাৰ যেনেকুৱা হৈছিলে যে ইলেকশ্যনৰ পিছতে আমাৰ ৰিজাল্ট নিদিয়াতে তেওঁলোকে অলৰেডি গমে পাই গৈছিলে কোন তাত মানে সেই গঠন হ'ব আমাৰ পৰিষদখন গঠন কৰিব তাৰ কাৰণে তেওঁলোকে যোজা চলাইছিলে গতিকে এনেধৰণৰ যিটো প্ৰেক্ষাপট ৰাজনৈতিক যিটো কুটিলতা সেই কুটিলতাটো আমাৰ সমাজবাদী পাৰ্টিৰ মাজত সেইটো ৰাইজে নাপায় গতিকে সমাজবাদী পাৰ্টিৰ প্ৰতিজন আমাৰ এই 12জনৰ যিজন 12জন হ'ব পাৰে হয়তো আৰু বাঢ়িবও পাৰে পৰিপ্ৰেক্ষিতত আমাৰ বাঢ়িবও পাৰে তেওঁলোকে আপোনালোকৰ মাজত গৈ যেতিয়া আপোনালোকৰ পৰা ভোটৰ বিষয়ে আমাৰ আলোচনা হ'ব তেতিয়া আপোনালোকে বুজি পাব সেই মানুহ আমাৰ কেণ্ডিডেট কেইজন কিমানখিনি তেওঁ আপোনালোকৰ কাৰণে উপযোগী হৈ পৰিব আমি এগ্ৰিকালচাৰ ছেক্টৰ
আপোনাৰ যিহেতু আমাৰ BTADৰ মূল ভেটি হৈছিল এগ্ৰিকালচাৰ, কিন্তু এগ্ৰিকালচাৰ ছেক্টৰত এতিয়ালৈকে কোনো ধৰণৰ কাম কৰা হোৱা নাই, বিশেষ একো উন্নতি হোৱা নাই। এতিয়াও আগৰ দৰে হয়তো 2-এখন ট্ৰেক্টৰ বাঢ়িছে, তাত বাহিৰে বিশেষ একো উন্নতি হোৱা নাই। ছেৰিকালচাৰ ছেক্টৰত কাম কৰিব লগা বহুত আছে, বিশেষকৈ টুৰিজিম ক্ষেত্ৰত কাম কৰিব লগা বহুত আছে। এই সম্পৰ্কত আজি 20 বছৰে কোনো চিন্তা চৰ্চা কৰা নাই বাকী দলবিলাকে। গতিকে আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ত যদি আমি আমাৰ BTADৰ উন্নতি আমি আনিব লগা হয়, তাৰ কটেজ যিটো কটেজ ইণ্ডাষ্ট্ৰীক আমাৰ বিশ্বৰ দৰবাৰত নিব পৰাকৈ তাত সেই আছে, সুবিধা আছে। গতিকে এইবিলাক সুবিধাৰ প্ৰতি কিন্তু আগৰ যিখিনি চৰকাৰ হৈছে, সেই চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত বা কোনো ধৰণৰ কাম কাজ কৰি দেখুওৱা নাই। গতিকে সমাজবাদী পাৰ্টীয়ে আমাৰ যিখন ইস্তাহাৰ দিছে সেইখন আপোনালোকৰ মাজত গৈ পাব। তাতে আমাৰ সমাজবাদী পাৰ্টীৰ কাৰ্যক্ৰমৰ এটা ৰূপৰেখা দেখা পাব। সেইখিনি আপোনালোকে লক্ষ্য কৰিব পাৰিব, তাতে এছেছমেণ্ট কৰিব পাৰিব কেনেদৰে আমাৰ সমাজবাদীয়ে কাম কৰে। আৰু আমি আশা ৰাখিছোঁ এইবাৰ আমাৰ BTAD নিৰ্বাচনত প্ৰতিজন আমাৰ BTADৰ নাগৰিকে আমাৰ সমাজবাদী পাৰ্টীৰ এই কেণ্ডিডেটসকলক, প্ৰাৰ্থীসকলক জয়যুক্ত কৰি আনিব, সেই আশা ৰাখি আমি আজি আমাৰ এই সংবাদমেল সামৰণি মাৰিছোঁ। Stay informed, stay ahead. News NE 365.